মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 ৰ হলনি 4.3 ৰ কোৱেশ্চন নম্বৰ 7 ৰ 4 আৰু 5 এই অংক দুটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিও কেটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যাই সিৰিয়ালি তোমালোকে ধুনীয়াকৈ চেপ্টাৰ ওয়াইজ ভিডিওবোৰ চাব পাৰিবা। এটা চাওয়া কোৱেশ্চন নম্বৰ 7 ৰ 4 ত কি কৈছে, যদি কোনো এটা ভগ্নাংশৰ হৰ 7 বঢ়োৱা হয় আৰু লব 1 কমোৱা হয় তেন্তে ভগ্নাংশটো 3/2 হয়। হৰক x আৰু লবক y ধৰি সমীকৰণটো গঠন কৰা আৰু ইয়াক লেখৰ সহায়ত প্ৰদৰ্শন কৰা। যেহেতু হাতৰ আগৰ অংককেইটা কৰি দিছো, তোমালোকে ইতিমধ্যে গমে পাইছা যে কি এই অংকবিলাক প্ৰথমত কি কৰিব লাগিব, এইটোৰ পৰা আমি সমীকৰণটো সজাব লাগিব, তাৰ পিছত সমীকৰণটো দুটা সমাধান আমি লব লাগিব। এটা চোৱা, সো ফার্স্ট আমাৰ কি দি আছে, কৈছে যে ভগ্নাংশটোৰ হৰক x আৰু লবক y ধৰিব কৈছে। সো আমি এনেকৈ লিখি লও যে গিভেন আমাৰ ভগ্নাংশটোৰ বা ভগ্নাংশ এটাৰ হৰ ইজ ইকুয়াল টু x আৰু ভগ্নাংশটোৰ লব সমান সমান কি লব দিছে, y লব দিছে। তেনেহলে ভগ্নাংশটো কি হ'ব, সো therefore ভগ্নাংশটো হ'ব, আমি জানো কি লিখিব লাগে, লব বাই হৰ, হয় না, ওপৰত লব তলত হৰ। এটো হল ভগ্নাংশ। এটা ভগ্নাংশৰ কি থাকে, ওপৰত লব থাকে তলত হৰ থাকে। এতিয়া চোৱা, এতিয়া হল আসল কথাটো আহিব যে according to the question কি হৈছে, প্ৰশ্নমতে আমি কি লিখিম, কেনেকৈ ইকুৱেশ্যনটো সজাম। সো according to the question কি হ'ব, যদি ভগ্নাংশৰ কোনো এটা ভগ্নাংশৰ হৰ 7 বঢ়োৱা হয়, তাৰ মানে ভগ্নাংশ হৰৰ লগত কি যোগ দিব লাগিব, হৰ এতে কিমান আছে x, x ৰ লগত 7 যোগ দিব লাগিব, আৰু লব 1 কমোৱা হয়, তাৰ মানে কি লবৰ পৰা 1 মাইনাস কৰিব লাগিব, তেন্তে ভগ্নাংশটো কিমান হয় 3/2। তাৰ মানে ইয়াৰ লগত 7 যোগ দিলে আৰু ইয়াৰ পৰা 1 কমাই দিলে কি হয় 3/2 পোৱা যায়। সো এনেকৈ লিখিম, একেবাৰে সহজ। সো লিখিলো এনেকৈ, এটো আছিল হয় না। সো ভগ্নাংশৰ হৰ 7 বঢ়োৱা হয়, সো হৰ এই দিলো 7 বঢ়াই, আৰু লব 1 কমোৱা হয়, এই দিলো লব 1 কমাই, তেনেহলে কিমান পোৱা যায়, ভগ্নাংশটো হয় 3/2। এইটো হল স্টেপ বাই স্টেপ তোমালোকে ফার্স্ট এই বস্তুটো লিখা শিকিব লাগিব। আৰু এনেকুৱা তোমালোকৰ ক্লাস 8তে শিকিছা এনেকুৱা কোৱেশ্চন, হয় না, আমি তাতে গ্ৰাফ আঁকা নাই, কিন্তু এনেকুৱা কোৱেশ্চন তোমালোকে ক্লাস 8তে শিকিছা। এনেকুৱা ইনফৰমেশন দিয়া থাকিলে কেনেকৈ সমীকৰণ সজাব লাগে। সো এতিয়া কি কৰিব লাগিব, এইটো আমি সলভ কৰিব লাগিব। এইটো কেনেকৈ সলভ কৰিম, এতিয়া ক্ৰস মাল্টিপ্লিকেশন কৰিম, বজ্ৰ গুণন কৰিম। সো তাৰ মানে এইটোৰ লগত এইটো পূৰণ, এইটোৰ লগত এইটো পূৰণ। সো এটা লাইন বেছিকৈ লিখি লও, সো 2 * y - 1 is equal to 3 into x plus কি হ'ব 7 হ'ব, হয় না। এটা ভাঙি দিব লাগিব, আমাৰ ভাঙি দিও, পূৰণ কৰি দিয়া। এইটো 2y - 2 into 1 মানে 2, এইটো হল 3x plus 3 × 7 = 21। সো আমি কি কৰিম, 2y টো এফালে থাকক, বাকিখিনি এফালে ঠেলি দিয়া। সো দিস ইজ 3x plus 21 minus 2 এফালে ললে কি হ'ব প্লাস হৈ যাব, হয় না। তাৰ মানে এটো আমি কি হ'ব 2y is equal to 3x plus 21 plus 2 23। তেনেহলে y কি হ'ব, সো y is equal to হ'ব আমাৰ 3x plus 23 যেটো পূৰণ হৈছিল এফালে আহিলে কি হ'ব হৰণ হ'ব। এতিয়া এইটোৰ পৰা আমি কি কৰিম, দুটা সমাধান উলিয়াম। এতিয়া চোৱা, সমাধানৰ তালিকা লিখিলো আমি। এতিয়া সমাধানটো আমি কি কৰিম, কেনে কৰিম। সো ফার্স্ট আমি এনেকৈ লিখি লও y is equal to 3x plus 23/2। ইয়াতে x ৰ মানবিলাক আমি এনেকুৱাকৈ লম যাতে কি হয় y ৰ মানটো কি হয় ভগ্নাংশ যেন নাথাকে, হয় না। x ৰ মান এনেকৈ লম যাতে কাটাকাটি কৰি আমি কি পাও, এটা পূৰ্ণ সংখ্যা এটা পাও, হয় না। আমি প্লাসে হওক মাইনাসে হওক আমি হেনেকুৱা এটা পাম, আমি মানে গোটা সংখ্যা আমি পাব লাগিব আমাৰ, বুজি পাইছা। দ্যাট ইজ অখণ্ড সংখ্যা, আমাৰ প্লাস মাইনাস যে থাকক কথা নাই। তাৰ মানে পূৰ্ণ মানে কি কৈছো, আমি এটা গোটা সংখ্যা হ'ব লাগিব যাতে আমি কি হেতু গ্ৰাফত প্লট কৰিবলৈ সহজ হয়। এতিয়া চোৱা,
যেহেতু কি আছে 23 টো কি অযুগ্ম সংখ্যা সো সেই কাৰণে আমি কি লম x ৰ মান সদায় অযুগ্ম লম সো এই দুটা অযুগ্ম যোগ কৰাৰ পিছত কি হ'ব যুগ্ম হ'ব আৰু যেহেতু দুই যুগ্ম দুই দি ধুনিয়াকে হৰণ যায় এটা আমি কি পাম গোটা সংখ্যা পাম সো ফাৰ্স্ট অযুগ্ম সংখ্যা এটা লও সে আমি 1 ললো সো x ৰ মান আমি কি ললো 1 ললো তেনেহলে x ৰ মান 1 ললে কি হ'ব 3 * 1 + 23/2 হয়না কি হ'ব 3 হ'ব আৰু 23 আৰু 3 কিমান হ'ব 26/2 কাটি দিলে কিমান হ'ব 13 বাৰ যাব হয়না সো 1 বহালে y ৰ মানটো কি পাম 13 পাম ঠিক তেনেকে আৰু এটা মান লব লাগিব কি লও এটা সে এটা মাইনাস এটা লও অযুগ্ম সংখ্যা এটা লও কিন্তু মাইনাস এটা লও সো আমি কি হ'ব সো 3 আৰু এটা লও সাপোজ -3 এটো হল +23/2 3 3 গুণ 9 -9 +23/2 হয়না এটা সোয়া এই তোমার -9 +23 কি হবো 14 থাকিব আমার +14 হয়না নাই 14 2 দি হরণ করলে কিমান হবো 7 বার যাব হয়না নাই এটা সোয়া তেনে হলে আমি যদি x ৰ মান কিমান লৈছো -3 লৈছো y ৰ মান কি পাইছো 7 পাইছো সোয়াছুন এতে বুদ্ধি কৰি এতে সোয়া তুমি অযুগ্ম সংখ্যা বাদে যদি বেলেগ সংখ্যা লওতে নহলে কি পাবা আকৌ ভগ্নাংশ পাবা ফ্র্যাকশন পাবা তেতিয়া তুমি গ্ৰাফত প্লট কৰিবলৈ বিৰাট অসুবিধা হ'ব সেই কাৰণে যেহেতু এটো 23 টো কি আছে আমাৰ অযুগ্ম সংখ্যা আছে সেই কাৰণে তুমি প্লাস লও মাইনাস লও অযুগ্ম সংখ্যা লবা যাতে কি হয় প্লাস মাইনাস কৰিলে আমি এটা যুগ্ম সংখ্যা পাও সোয়াছুন এতে প্লাস কৰাৰ পিছত যুগ্ম সংখ্যা পাইছো এতে মাইনাস কৰাৰ পিছত আমি কি পাইছো এটা যুগ্ম সংখ্যা পাইছো আৰু তাক হৰণ কৰি এটা আমি কি গোটা সংখ্যা এটা পাইছো হয়না সো 1 আৰু 13 -3 আৰু 7 এই দুটা এবাৰ আমি কি কৰিম গ্ৰাফত প্লট কৰি দিম সো আমি ইয়াতে কি কৰিলো স্কেলটো কি লৈছো x আৰু y অক্ষৰ দিশত এটা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান 1 একক মন কৰিবা এটা মানে 1 একক তাৰ মানে কি ইয়াতে 5টা আছে 5 একক আৰু ইয়াৰ পৰা এখিনলে 10টা আছে তো 10 একক তেনে হলে 5 10 15 20 এনেকে কৈছো এইফালে একে -5 -10 -15 -20 যেহেতু এটা সমান 1 লৈছো তাৰ মানে কি 5 6 লাগিলে আমি এতে লম 7 যদি আমাৰ পইণ্টটো থাকে এতে লম সো আমাৰ পইণ্টটো কি আছিল পইণ্টটো আছিল 1,13 আৰু -3 7 সো 1,13 সো এই পইণ্টটো আমাৰ কোড বহিব সোয়াছুন 1 আৰু এটা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান 1 একক লৈছো 1 তাৰ মানে 1 হোফালে যাবলো প্লাস তেনে 1 মানে কি এই প্ৰথমটো এটো 1 হয়না 1 13 তাৰ মানে ওপৰৰ পিনে 13 ঘৰ যাব সেটো হল 10 11 12 13 যেহেতু এক ঘৰক 1 কৈ লৈছো তাৰ মানে 15 ৰ 2 ঘৰ আগৰ পইণ্টটো হ'ব বুজি পাইছা 113 দিস পইণ্ট এইটো পইণ্ট আৰু এটা কি -3 7 সোয়াছুন -1 যেহেতু এক ঘৰক 1 কৰি সো -1 -2 -3 এইটো -3 তাৰ পিছত কি 7 ওপৰৰ পিনে উঠিছে এইটো হল 5 6 এই 7 এইটো পইণ্টটো বুজি পালা আমি সদায় এই স্কেলবোৰ আমি কি কৰিব লাগিব আমাৰ সুবিধাৰ কাৰণে ল'ব লাগে আমি সুবিধা যেনেকে হয় আমি গ্ৰাফটো আকতে হেনেকে লও এতে যেহেতু পইণ্ট বিলাক সোৱান কেনেকুৱা 1 আৰু 13 -3 7 সো আমি কি বুজি পালো যে এক ঘৰক 1 কৰি ললে কি হ'ব আমাৰ সুবিধা হ'ব গ্ৰাফডাল আকিটো সো এই কাৰণে আমি কি কৰিলো এক ঘৰক 1 কৰি লৈছো সো এখানে সেই কাৰণে কি হ'ব 1 13 আৰু -3 কিমান 7 5 6 7 বুজি পাইছা এটা এই দুটা আমি জয়েন কৰি দিম সো এই দুটা আমি জয়েন কৰিলে কি হ'ব -1 এই দুটা পয়েন্ট সো ধুনিয়াকে আমি এনেকে জয়েন কৰি দিলো এনেকে জয়েন কৰি দিলে আমি কি পালো এডাল সৰল লেখা পালো এই বিন্দু কেটা লিখি দিম বিন্দুটো হল আমাৰ 1 এটো হল আমাৰ এটো 1, 13 আৰু এটো হল আমাৰ -3 7 সো এই দুটো যোগ কৰি দিয়া যেটো আমি গ্ৰাফ পালো সৰল লেখা পালো এই সৰল লেখাডালেই হ'ব আমাৰ যেটো সমীকৰণ আছিল সেই সমীকৰণডালৰ লেখ সো ঠিক আগৰ নিচিনাই আগত যেকেতে আমি অংক কৰিলো তাতে যেনেকে লিখিছো সেইখিনি লিখি দিম যে কি এইটো আৰু এইটো লেখ কাগজত এইটো আৰু এই বিন্দু দুটা উপস্থাপন কৰি সংযোগ কৰাত সংযোগ মানে যোগ কৰিলো এডাল সৰল লেখা পোৱা গল আৰু এই সৰল লেখাডালে কি যেটো আমি সমীকৰণ পালো সেই সমীকৰণডালৰ লেখ সো লিখিকিনে আমি এনেকে লিখিম এতিয়া সো আমি কেনেকে লিখিম
লেখ কাগজত 1,13 আৰু -3,7 বিন্দু দুটা উপস্থাপন কৰি সংযোগ কৰাত এডাল সৰলৰেখা পোৱা গ'ল এই সৰলৰেখাডালেই আমি কি লিখিম সমীকৰণটো এইটো লিখিম হয় না twice is equal to 3x plus 23 সমীকৰণৰ লেখ বাস this much is enough so এতিয়া 7 or 5 নম্বৰ কোৱেশ্চনটো চাম আমি so কোৱেশ্চন নম্বৰ 5 ত কি কৈছে আয়তকাৰ এডৰা মাটিৰ পৰিসীমা কেনেকুৱা মাটি ডৰা কেনেকুৱা আয়তকাৰ পৰিসীমা কিমান দি আছে 66 মিটাৰ আয়তৰ পৰিসীমা কি জানো 2 দিক যোগ প্ৰস্থ মাটি ডৰাৰ দৈৰ্ঘ্য x মিটাৰ আৰু প্ৰস্থ y মিটাৰ ধৰি সমীকৰণটো গঠন কৰা সো একেবাৰে সহজ আমি লিখি লম given আয়তাকাৰ মাটিৰ বা মাটি ডৰাৰ যি লিখা দৈৰ্ঘ্য x মিটাৰ আয়তাকাৰ মাটিৰ প্ৰস্থ y মিটাৰ এটা চোৱা মাটি ডৰাৰ কি দি আছে পৰিসীমা 66 মিটাৰ সো এনেকে লিখিবা according to the question পৰিসীমা is equal to 66 হয় না সো পৰিসীমা মানে কি জানো আয়তৰ পৰিসীমা 2 into দৈৰ্ঘ্য যোগ প্ৰস্থ is equal to 66 so 2 into দৈৰ্ঘ্য মানে কিমান x প্ৰস্থ মানে কিমান y is equal to 66 so 2 ইয়াৰ লগত কি আছে পূৰণ হৈছে ইফালে গলে হৰণ হ'ব that is x plus y is equal to 66/2 কাটি দিলে কিমান হ'ব কাটি দিলে হ'ব আমাৰ 33 বা ডাইৰেক্ট এনে একবাৰ লিখি লও x plus y is equal to 33 বা y সমান সমান কি হ'ব y সমান সমান এটো হল 33 ইফালে x টো ঠেলি দিয়া y is equal to 33 minus x so এটো পাই গলো ইকুৱেচনটো হয় না এটোৰ পৰা আমি এই ইকুৱেচনটো পাই গলো এইখিনি পালো এনেকে so এতিয়া আমি সমাধানৰ তালিকা লিখিম আৰু তাৰে পৰা দুটা পইণ্ট উলিয়াই আমি কি কৰিম গ্ৰাফটো আঁকিম so আমি সমাধানৰ তালিকা এনেকে লিখিম this is x this is y so আমাৰ কি দি আছে ইকুৱেচন 2 y is equal to 33 minus x so আমি কি ললো x ৰ মান সে ধৰিলো 15 ললো হয় না so x ৰ মান 15 ললো y ৰ মান কিমান পাই 33 পৰা 15 বাদ দিলে কিমান থাকে 18 so y ৰ মান আমি পাম 18 এতে সোয়াছন আমি আৰু এটা মান লম কি লও সে 33 minus x আছে আমি এটা কাম করো 10 লৈ লও সে 10 লৈ ললো সে -10 হয় না -10 ললে কিমান হ'ব 23 10 ললে 20 তোমালোকে চাবলে আগত 10 পিছত 15 এনেকে লিখিব পাৰা বা এনেকে দিয়া কোনো অসুবিধা নাই সো 15 18 আৰু 10 23 এই দুটা পয়েন্ট পালো এই দুটা পয়েন্ট আমি গ্ৰাফত প্লট কৰিম সো এবাৰ আমি কি কৰিলো এনেকে প্লট কৰিলো x o x dash y o y dash আৰু কি কৰিছো x আৰু y অক্ষৰ দিশত সৰু এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান 1 একক তো স্কেল বুলি লিখিব লাগিব স্কেল এটা চোৱা এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান 1 একক লৈছো তাৰ মানে 1 2 3 4 5 6 7 8 9 10 এনেকৈ আছে সো 5 10 এনেকৈ আমি ভগাই লৈছো সো আমাৰ পয়েন্ট কেটা আছিল 15 18 সো 15 that is plus তাৰ পিছত 18 এটো ওপৰৰ পিনে যাব 5 10 15 সাবা দে 18 ওপৰৰ পিনে যাব এটো হল 15 হয় না 16 17 18 যেহেতু এক ঘৰ সমান সমান 1 একক আকৌ চোৱা 15 18 এই আহিল 15 18 ওপৰৰ পিনে উঠিব 5 10 15 16 17 18 সো এই হৈ গল এটা পয়েন্ট আমাৰ আৰু এটা হল 10 23 10 এই পিনে হা 23 5 10 15 20 তাৰ পিছত 23 21 22 23 এইটো হল this point 10 23 5 10 15 20 21 22 23 যেহেতু এক ঘৰ মান আমাৰ 1 একক এটা এটো আমি জয়েন কৰি দিম জয়েন কৰি দিলে যেটো পাম সেইটোই আমাৰ
লেখ এতিয়া তোমালোকে যদি আৰু দীঘলকৈ দিয়া এনেকৈ ধুনীয়াকৈ কাটি দিব বা এনেকৈ ৰাখিলেও হ'ব কোনো অসুবিধা নাই সো হৈ গেল সো দিস পয়েন্ট এই পয়েন্টটো হল আমাৰ কিমান 15 18 আৰু এই পয়েন্টটো হল আমাৰ কিমান 10 23 দিস ইজ 10, 23 সো এই দুটা পয়েন্ট আমি কি গম পালো যে লেখ কাগজত এই দুটা পয়েন্ট প্লট কৰি আমি জয়েন কৰি দিয়া এটা সৰলৰেখা পালো আৰু সৰলৰেখাডালেই হ'ব আমাৰ কি যেটো আমি সমীকৰণ পাইছিলো সেই সমীকৰণডালৰ লেখ বাস এইখিনি কথা এতিয়া আমি লিখি দিম সো আমি কেনেকৈ লিখিম যে লেখ কাগজত 15,18 আৰু 10,23 বিন্দু দুটা উপস্থাপন কৰি মানে বহাইছো সংযোগ কৰা মানে যোগ কৰি দিছো এডাল সৰলৰেখা পোৱা গল এই সৰলৰেখাডালেই x + y = 33 সমীকৰণৰ লেখ বাস দিস মাছ ইজ এনাফ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে কিবা কোৱেৰি থাকিলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও